এই গৰম দিনকেইটাত যে কি খাওঁ কি নাখাওঁ একদম তেনেকুৱা লাগি থাকে আৰু নৰ্মেল দালি যে খাবলৈ একদম কেতিয়াবা কেতিয়াবা এলাহ লাগি যায়। সেয়ে ভাবিলোঁ আজি মচুৰ দালি অকণমান বেলেগকৈ বনাওঁ আৰু সেইটো কাৰণে মই লৈ লৈছোঁ কলডিল। আৰু কলডিলখিনি দেখিছোঁ কাটিবলৈ ইমান সহজ, সেই চপৰটোত দি ল'লে আৰু ইয়াত তেলতে অকণমান আদা নহৰু পিঁয়াজ জলকীয়া দি তাত সেই মচুৰ দালিখিনি অকণমান টাইম ভাজি লৈছোঁ আৰু লগতে সেই কাটি থোৱা কলডিলখিনিও দি দিছোঁ। আৰু তাৰপিছতে নিমখ হালধি চব দি ধুনীয়াকৈ অকণমান টাইম ভাজি তাত অকণমান পানী দি মেলি সিজিবলৈ দিলোঁ। আৰু এনেকৈ যে দালি খাই খুবেই ভাল লাগে। আৰু ইফালে আছিলে মাছৰ কণী। পিছে মাছৰ কণী আৰু বিশেষ তেনেকৈ একো বনাই নাথাকিলোঁ, পিঁয়াজ জলকীয়া দিয়ে ভাজি দিলোঁ। আৰু এইফালে অকণমান লাও শাকো আছিলে, লাও শাকখিনিও বনালোঁ আৰু লগতে অকণমান জহা ভোল আছিলে সেয়াও ভাজিলোঁ। বোলো গৰমত কিবা অকণমান স্পেচিয়েল খাব পালে ভাল লাগে। আৰু আপোনালোকে যদি এনেই নৰ্মেল কলডিল খাই বেয়া পায়, এনেকৈ দালিৰে ট্ৰাই কৰি চাব পাৰে, খুব ভাল লাগে। মই পিছে কেতিয়াবা কেতিয়াবা মাংসৰেও বনাওঁ, মাংসৰেও কলডিল খাই খুব ভাল লাগে। তো এয়াই আছিলে মোৰ আজিৰ দুপৰীয়াৰ স্পেচিয়েল থালিখন।